ৰাইজৰ ৰুখত লাহৰীঘাটৰ বিধায়ক আসিফ মহম্মদ নাজাৰ। লাহৰীঘাট সমষ্টিৰ সদ্য প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ মহম্মদ নাজাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি স্থানীয় ৰাইজৰ ৰুখত পৰিবলগীয়া হয়। এইবাৰ স্থান হাঁচৰা চাৰিআলি বজাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব অহা সময়তে স্থানীয় যুৱকে আসিফ মহম্মদ নাজাৰৰ গৌবেগ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে বিধায়ক আসিফ নাজাৰৰ পিতৃগৃহ উলুবাৰীৰ নিচেই কাষতে সংঘটিত হয় এই ঘটনা। বিধায়কগৰাকী সমষ্টিটোৰ য'তেই গৈছে স্থানীয় ৰাইজে পহুখেদা দিয়া পৰিলক্ষিত হৈছে। প্ৰতিদিনে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক এনেদৰে গৌবেগ ধ্বনি দিছে সমষ্টিটোৰ ভোটাৰ ৰাইজে। আজিও স্থানীয় ৰাইজৰ উগ্ৰমূৰ্তি দেখি বিধায়ক আসিফ নাজাৰে সেই স্থান ত্যাগ কৰিবলগীয়া হয়। আসিফ নাজাৰ মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ। আসিফ নাজাৰে বিগত টাইমত আমাৰ লাহৰীঘাট সমষ্টিৰ একো উন্নয়নৰ কাম কৰা নাই। বিগত 15 বছৰ তেওঁৰ দেউতাক মন্ত্ৰী আছিলে, খাদ্যমন্ত্ৰী আছিলে, আজিলৈকে এটা কাম কৰিব নোৱাৰিলে। পৰিতাপৰ বিষয় এইটো যে লাহৰীঘাট এটা ফায়াৰ ব্ৰিগেড অফিচ নাই। যদি জুই লাগে ক'ৰবাত তেতিয়াহ'লে ডিঙৰ পৰা নহ'লে মৰিগাঁৱৰ পৰা আহিব লাগে। গতিকে এই মানে অনুন্নয়ন সমষ্টি আজি 20 বছৰ ধৰি তেওঁৰ দেউতাক পুতেকে পেলাই থৈ দিছে। গতিকে এনেকুৱা এটা মানে অনুপযুক্ত মানুহক লাহৰীঘাটৰ পৰা আমি বিদায় দিবৰ কাৰণে আমি ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈ আজি লাহৰীঘাট বজাৰত আমি তেওঁক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁক এটা কথা আমি সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁ আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যে নাহে। কাৰণ তেওঁ বহুদিনৰ আগৰ পৰা কৈ দিছে যে হাঁচৰা মানুহৰ ভোট নালাগে, মানে তেওঁ ইটিকিং কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিওঁ যে যদি লাহৰীঘাটৰ উন্নয়ন তেখেতে 20 বছৰে তেওঁৰ দেউতাক আৰু তেওঁ কৰিব নোৱাৰিলে আৰু এতিয়া কৰিব নোৱাৰে। গতিকে তেওঁক আমি ৰাইজে ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে বদ্ধপৰিকৰ। মোৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাৰ্থ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।